চৰকাৰে প্ৰায় 50 কোটি টকা খৰচ কৰি খুব আধুনিক সুইমিং পুল এটা নিৰ্মাণ কৰি আছিলে। ইয়াতে এটা প্ৰেক্টিছ পুল আছে, এটা অলিম্পিক সাইজ পুল আছে, ড্ৰাইভিং কৰাৰ সুবিধা আছে আৰু প্ৰায় 1300 দৰ্শক বহি সুইমিং চোৱাৰ সুবিধা আছে। ইয়াৰ লগতে আমাৰ খেলুৱৈসকলক যাতে আমি হোষ্টেলত ৰাখিব পাৰোঁ, 40টা হোষ্টেল সিটৰো ব্যৱস্থা আছে। পৰৱৰ্তী দিনত ইয়াক আৰু বৃদ্ধি কৰা হ'ব। আমিনগাঁৱত সুন্দৰ বেডমিণ্টনৰ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ পিছত আজি আমাৰ সুইমিং চেণ্টাৰ অফ এক্সেলেন্সো নিৰ্মাণ হৈ উঠিলে। এতিয়া আমাৰ লাষ্ট প্ৰজেক্ট হিচাপে বাকী আছে ক্ৰিকেট ষ্টেডিয়ামখন। মই ভাবোঁ যে অহা 6 মাহৰ ভিতৰত আমি ক্ৰিকেট ষ্টেডিয়ামখনৰো নিৰ্মাণ সমাপ্ত কৰিব পাৰিম। সন্মুখৰ ৰাস্তাটো আমি প্ৰায় 6 লেন ধৰণে বনাই আছোঁ আৰু গাড়ী ৰাখিবৰ বাবে 2000 গাড়ী ৰখাৰো আমি এটা মাল্টি লেভেল কাৰ পাৰ্কিঙো বনাই আছোঁ।